তো অসমীয়া বন্ধুসকল কি খবৰ? আশা ৰাখিছোঁ চবৰে ভাল। একচুৱেলি মুম্বাইত আছোঁ মই আৰু বৰষুণ আজি এসপ্তাহ ধৰি পূৰা বৰষুণ আৰু অসমতো বানপানী আছিল হয়নে? মোৰ ঘৰৰ মানে একদম কাষলৈকে আহিছে। ঘৰত উঠা নাই, ভাগ্য ভাল, কিন্তু বহুতৰ মানে ঘৰত উঠিছে। বেয়াও লাগে দেখি হয়নে? তো এনেকুৱা পৰিস্থিতি। মুম্বাইততো তেনেকুৱা বানপানী নাহে, কিন্তু চাৰিওফালে কি পানী হয়নে? তো সেই মানে ৩-৪ দিনমান ঘৰৰ ভিতৰতে আছিলোঁ, উপায় নাই। ছটা লৈ পেলাই মানে ছটা আমাৰ গাঁৱত ছটা বুলি কয় নহয়, ছাতি লৈ অলপ ঘূৰি আছোঁ আৰু ন। আৰু চাৰিওপিনে পানী হয়নে? এই ৰাস্তা ঘাটৰ অৱস্থা নাই আৰু। মুম্বাই বুলি ক'লে এনে হাইফাই লাগে না। এই চোৱা, এই বৰষুণতো একদম মানে দৌৰিব এক্সাৰচাইজ কৰিব এৰা নাই হয়নে? পূৰা একদম মনোযোগ দিছে মানে। তো এইখিনি লোকখানৱালা চাৰ্কেল বুলি কয়, লাভ এণ্ড লেতে এটা এৰিয়া আছে। ফেমাছ এখন ইটালিয়ান ৰেষ্টুৰেণ্ট আৰু কফি চফি থাকে। এইখন পিছফালে এইখন তাৰে ওচৰে পাজৰে ঘূৰি আছোঁ হয়নে? আৰু অসমীয়া চেনেলটোত মই কি দীঘলীয়া ব্লগ চগ দিয়া নাই, এনেই অলপ আপডেট দি থাকোঁ 1-2 মিনিটমানত। মই ভাবিছোঁ যেতিয়া ছাবস্ক্ৰাইব বাঢ়িব তেতিয়া মই দীঘল ব্লগ দিম আৰু মোৰ হিন্দী চেনেলটো আছে তাতে চাব, তাতে অলমষ্ট মই ডেইলি আপডেট দিয়ে থাকোঁ। কিন্তু আচলতে মোক বনাব লাগিছিল অসমীয়া ব্লগ দিলে মুম্বাইৰ পৰা যিমান মানে আপডেট বা যি কৰোঁ মুম্বাইত যেনেকৈ থাকোঁ সেইবিলাক গোটেই আপডেট দিলে অসমীয়া ব্লগটোত ভাল হ'লে নহয়, বেছি ইণ্টাৰেষ্টিং হ'লে। কিন্তু কথা হ'ল ছাবস্ক্ৰাইবাৰ নাই যে তাত। ছাবস্ক্ৰাইবাৰ হ'লে মই আপডেট দি থাকিলোঁ হয়, তাৰমানে বুজা নাই? অসমীয়া চেনেলটোত বেছি এক্টিভ হ'লোঁ হয়, কিন্তু এতিয়া ছাবস্ক্ৰাইবাৰ নাই কাৰণে বেছি এক্টিভ হোৱা নাই আৰু বুজা নাই? পিছফালে চব ষ্ট্ৰীট ফুড বঢ়িয়া। আমাৰ তাৰে নিচিনা ম'ম'জ কিবা কিবি যি খাব খোজে আৰু চব এভেইলেবল। ঠিক আছে, এতিয়া বৰষুণ অলপ কমিল চাগে, অলপ আছে। এই ষ্ট্ৰীট ফুডবিলাকক মানে একদম হেৰি কৰি দিছিল, হাক দিছিল আৰু ইয়াত BMC যে আছে, বৃহত্তৰ মুম্বাই মিউনিচিপাল কৰ্পৰেশ্যন, লিগেল নহয় আৰু সিহঁতৰ মতে। মই অলপ সেইটো পাৰি যাওঁ। একচুৱেলি কি হয়, হিন্দীত ব্লগ বনাই থাকোঁতে অসমীয়াত ব্লগ বনাব পাহৰি যাওঁ। মই ভাবোঁ মানে কি ডেইলি অলপ আপডেট দিম, বেছি নহয় আৰু 1-2 মিনিট 3 মিনিট যি পাওঁ, কাৰণ অসমীয়া চেনেলটো চলাই নিব লাগিব হয়নে? অসমৰে যিহেতু, আৰু অসমীয়া আহি মুম্বাইত কি কৰি আছে, কেনেকৈ থাকে, বা ইয়াৰ পৰিস্থিতি কেনেকুৱা, বা ইয়াৰ ষ্ট্ৰাগল কেনেকুৱা, ইয়াত ন কি কৰিব পাৰি, বা কিমান বছৰ আছে, এইবিলাক কথা আলোচনা কৰি থাকিম আৰু। কিন্তু ছাবস্ক্ৰাইবাৰ এইটো বাঢ়া নাই, সেইকাৰণে মই বস্তুটো ইমান এটা সেই কৰা নাই আৰু মানে লাহে আগবাঢ়ি যাই থাকিব হয়নে? মোৰ যিহেতু হিন্দীত অলপ ছাবস্ক্ৰাইবাৰ আছে, তো হিন্দীত ব্লগ চগ বনাই থাকোঁ। তো হিন্দী চেনেলটো চাব, 2টা চেনেলে আছে, 2টা মই সমানে চলাই নিব চেষ্টা কৰিম আৰু বুজানে? কিন্তু এটা সময় আহিব তাৰে এটা প্ৰাইম চেনেল হ'ব হয়নে? এটা মানে বেছিকৈ কথা চথা পাতিম আৰু তেনেকুৱা। ঠিক আছে, চাওকচোন মাজেৰে যাই আছে ছোৱালী দুজনী ফুটপাথেৰে হা। চাইডত ইমান ধুনীয়া প্লেচ, সেইপিনেদি নাযায়, ফুটপাথ মানে ৰাস্তাত যে থাকে নহয় ডিভাইডাৰ, তাতে যাই আছে। অদ্ভুত। আচ্ছা, মুম্বাইৰ মনচুন অলপ এনজয় কৰক আৰু নহয়, 2-এটা ফুটেজ দি দিম। এইবিলাক পানী দেখা নাই পুৰা ৰাস্তাত হয়নে? চাৰিওফালে পানী। ইয়াত প্ৰব্লেম এইটোৱেই হয়, মানে একজাকমান বৰষুণ আহিলে গুৱাহাটীৰ নিচিনা একদম পানী ভৰ্তি হৈ যায়। ঠিক আছে, কিন্তু পানী বেছি টাইম নৰয়ো আৰু কাৰণ যেনেকৈ বৰষুণ কমিল আৰু আধা-1 ঘণ্টাৰ ভিতৰত চাফা পানী। আমাৰ নলাবিলাক আছে নহয়, নলাবিলাকেৰে যাই একদম সাগৰত পৰি যায় আৰু মাজে আন্ধেৰা হৈ থাকে। আন্ধেৰা বুলি কৈছোঁ, তাৰমানে এন্ধাৰ হৈ থাকে, মানে ছাতিটো আছে নহয়, ওপৰত ষ্ট্ৰীট লাইটবিলাক আছে, এনেকৈ দিলে এন্ধাৰ হৈ যায়। তো গাড়ী সেইটোৱে আৰু আমি একদম লেতেৰা কৰি দিলে গাড়ী আহি। চ' সেই আৰু আবেলি অলপ এক্সাৰচাইজ কৰোঁ বা বেডমিণ্টন খেলোঁ, কিন্তু আমি কেইদিনমানৰ পৰা খেলিবই পৰা নাই বৰষুণৰ কাৰণে। সেইকাৰণে মই ভাবিছোঁ অলপ খোজকাঢ়ি অলপ এনজয় কৰোঁ আৰু এটা মানে কি ৱাকো হ'ল 3-4 কিলোমিটাৰমানৰ হয়নে? আৰু মানে এক্সাৰচাইজো হ'ল ধৰক, ইমান স্পীডত নহয়, লাহে যাই আছোঁ হয়নে? আৰু মই কেতিয়াবা কেনেকুৱা হয় যে অবলং বকি দিওঁ আৰু যি মনত আহে কৈ দিওঁ আৰু হয়নে? ঠিক আছে, বেয়া নাপাব, চাই থাকিব চেনেলটো। ছাবস্ক্ৰাইবাৰ অলপ বেছি হ'লে ধুনীয়াকৈ কথা চথা পাতিম বা ভালকৈ ব্লগ বনাম, ইফালে সিফালে যাম, ঘূৰিম। এতিয়া তাৰমানে চেষ্টাই অকলে হিন্দী চেনেলটোত হৈ আছে বুজানে? ইয়াত সঁহাৰি পালে ইয়াতো যাব আগবাঢ়ি হয়নে? যাম আগবাঢ়ি, চৰি। ঠিক আছে, তো বন্ধুসকল চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব হয়নে? ছাবস্ক্ৰাইব কৰিলে
লাইক শ্বেয়াৰ কৰিলে বাঢ়িলে চেনেলটোত পূৰা এক্টিভ হৈ থাকিম হয়নে চলো গুড নাইট থোৰা মানে অলপ মনচুন এনজয় কৰক আৰু মুম্বাইৰ হয়নে বাই বাই